আমাৰ চেনেললৈ আটাইকে স্বাগতম জনালোঁ। আজি আমাৰ ভাইজাগ চিটিত চতুৰ্থ দিন। ৰেডি হৈ আজিও ওলালোঁ স্কুটিৰে যাত্ৰাটোৰ সোৱাদ ল'বলৈ। আজি আমি গৈ আছোঁ য়াৰাদা বিচলৈ। এনেকৈ দুয়ো বুঢ়া বুঢ়ী গৈ আছোঁ। পাহাৰ কাটি কাটি ৰাস্তা বনাইছে য়াৰাদা বিচলৈ যাবলৈ। পাহাৰেৰে গৈ আছোঁ গুগল মেপখন ওলাই লৈ। পাহাৰৰ ওপৰ ভাগৰ পৰা তললৈ চাই পঠিয়াৰ আমোদেই সুকীয়া। ৰাস্তাৰ দুই দিশৰ গছ গছনিবোৰ কি যে পৰিপাটিকৈ আছে। এই য়াৰাদা বিচখন পাহাৰৰ সমীপতে আছে বাবে বিচখন বেছিয়েই আকৰ্ষণীয় হৈ উঠে। এতিয়া পাহাৰৰ ওপৰ ভাগৰ পৰা তললৈ নামি আছোঁ। চাওকচোন তলৰ ভিউটো। ক্ৰমান্বয়ে তললৈ নামিয়ে আছোঁ য়াৰাদা বিচখন নিচেই ওচৰৰ পৰা পাবলৈ। ফাইনেলি পাই গ'লোঁ য়াৰাদা বিচ। বলক এতিয়া আগুৱাই যাওঁ। ছাইডত সাগৰৰ চঞ্চলা ঢৌৰ শব্দবোৰৰ ধ্বনি শুনি শুনি খোজকঢ়াৰ আমেজেই সুকীয়া। মুক্ত আকাশৰ তলত দুহাত মেলি ঢৌৰ ধ্বনি শুনাৰ লগতে মৃদু বতাহজাক গাত লাগি যোৱাৰ তৃপ্তি খুবেই শান্তিদায়ক নহয়নে বাৰু? আপোনা আপুনি মুখত এক আনন্দৰ হাঁহি বিৰিঙি উঠিল। মোৰ অৰ্ধাংগয়ে কিছু সময় সেই মুহূৰ্তটোৰ তৃপ্তি ল'লে। চাওকচোন প্ৰবল সোঁতবোৰ বৈ আছে, মাথো বৈয়েই আছে। আৰু আমি দুয়ো থৰ লাগি চায়েই আছোঁ, মাথো চায়েই আছোঁ। কিছু সময় তেনেকৈয়ে সাগৰৰ পাৰত খোজকাঢ়ি পাৰ কৰিলোঁ। চাওকচোন কি যে সুন্দৰভাৱে ঢৌৰ সোঁত আহি আকৌ গুচিও যায়। এয়া মোৰ অৰ্ধাংগৰ কিছু ধেমালি। ভালেমান সময় য়াৰাদা বিচত দুয়ো কটাই তাৰ পৰা ওলাই আহিলোঁ। ৰাস্তাৰে আহি থাকোঁতে কেমেৰাত বন্দী কৰি গ'লোঁ চৌদিশ। ভোক লগা হেতুকে ৰেষ্টুৰেণ্ট এখনত সোমাই গ'লোঁ। ৰেষ্টুৰেণ্টখনৰ ৰন্ধন প্ৰণালী খুব সুস্বাদু হৈছিলে। অন্ধ্ৰপ্ৰদেশত ৰেষ্টুৰেণ্টবোৰে কাষ্টমাৰক খাতিৰদাৰী খুব ধুনীয়াকৈ কৰে। দুয়োজনে সোৱাদ পাই খাদ্য অলপ বেছিকৈয়ে গ্ৰহণ কৰিলোঁ। শেষত আটাইকে ধন্যবাদ জনালোঁ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিব অনুৰোধ কৰি আজিৰ ভিডিঅ'টো সামৰণি কৰিলোঁ। ধন্যবাদ।